বাঙেলৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ। হেল্ল', কি হ'ল ফোনটো ধৰা নাছিলে যে? ফোনটো চাইলেণ্ট হৈ আছিল। ভাত খাই আহিছো, ভাত খোৱাৰ পাছতহে মোবাইল পাওঁ। এতিয়া ভাত খাই আহিছোহে। ভাতৰ লগত কি আছিল আজি? আজি দেওবাৰ যে মাংস আছে আৰু দাইল। মাংস মাত্ৰ 2 পিচ পাইছো জানা। আৰু তুমি জানাই মই মাংস খাই কিমান ভাল পাওঁ, মাত্ৰ 2 পিচ পাইছো। আৰু আচাৰ 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 কি বস্তু এই হোষ্টেলে চিনি পাব লাগিব। দাইলৰ নামতো সুধা পানীহে। মই আৰু ইয়াত থাকিব নোৱাৰো দে, মই কৈ দিছো। মই কিন্তু কাইলৈ ঘৰলৈ যাম, কৈ দিছো। মই ইয়াত থাকিব নোৱাৰো। কাইলৈ কেই বজাত আহিবি? কাইলৈ 5 বজালৈ যাম বুলি ভাবিছো। লগৰকেইটা ফটো চটো মাৰিম বুলি কৈছে আৰু ক'ৰবাত খাবলৈ যাম বুলি কৈছে, সেইকাৰণে অকণমান দেৰি হ'ব। মই কাইলৈ ৰাতিপুৱা যাম, নহ'লে আকৌ কাম কৰিব লাগিব। লেট্ৰিন চাফা কৰিব লাগিব, কিটচেন চাফা কৰিব লাগিব। মই এইবিলাক কৰি থাকিব নোৱাৰো কিন্তু। আৰু মোক চুলি চুটিকে কাটিবলৈ কৈছে, মই চুলি চুটিকে কাটিব নোৱাৰো কিন্তু, কৈ দিলো আকৌ। পিছে তোৰ নতুন ৰুমমেটটো কেনেকুৱা? ভালেই। ভালেই। প্ৰথমতো চবেই ভাল, পিছতহে কি হয় গম নাপাওঁ। অনবৰতে বোলে RCC তোলে এইটো কৰ সেইটো কৰ, মানে অশান্তি লাগে। দাদা সোমাব পাৰোনে? দাদা মা দাদা আপোনাক RCC তোলে মাতিছিলে গৈ আছো, মই কথা পাতি আছো। যা, আৰু তোমাকো মাতিছে। কথা পাতি আছো ঘৰৰ মানুহৰ লগত, গৈ আছো। সেয়া মই তোমাক কৈছিলোৱে নহয়, আমুকলে আহ তামুকলে আহ, মানে অশান্তি লাগিছে। এতিয়া আকৌ RCC তোলে মাতিছে, কিবা কয় নাজানো। পিছে তোৰ নতুন ৰুমমেটে কি কৰি আছে? কথা পাতি আছে, কাইলৈ ঘৰলৈ যাবগে যে। কিনো কৰিব, কথা পাতি আছে ঘৰৰ মানুহৰ লগত। কাইলৈ সেই ঘৰলৈ যাবগে। কিয়? দাদাৰ এক্সাম খতম হ'ল নহয়, নপঢ়ে আৰু ইয়াত, যাবগৈ সেইটো কাৰণে। এইবিলাক ঢেৰ কিবা কিবি কথা। তাৰ হেনো হোষ্টেলখন কামো পাইছে, হোষ্টেলখনত থাকি অশান্তি লাগিছে, কিবা জেল টাইপ লাগিছে হেনো হোষ্টেলখনত। কিমান দিন হ'ল ন তাৰ? দাদাৰ 3 বছৰ হ'ল, তাৰ 3 দিন হৈছে। সময় গতিশীল নতুন সিও হয় যে নতুন